নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত চিকিৎসক আক্ৰমণৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আটক কৰা লোক দুজন হৈছে অজিত তাঁতী আৰু উত্তম তাঁতী বুধবাৰে সন্ধ্যা ভ্ৰমণৰ সময়ত বাগিচাৰ চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ কৰিছিল দুৰ্বৃত্তই কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত বাগিচাৰ বজাৰ বন্ধ কৰাৰ বাবে চিকিৎসকগৰাকীক জগৰীয়া কৰিছিল শ্ৰমিকসকলে তিনিজন যুৱকে আক্ৰমণ কৰিছিল ডক্টৰ বসন্ত গোস্বামীৰ ওপৰত আৰু তাৰ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সেই দুজন হৈছে অজিত তাঁতী আৰু উত্তম তাঁতীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বিশ্বনাথ মাজুলীগড় চাহ বাগিচাত চিকিৎসক আক্ৰমণৰ লগত জড়িত আছিল দুজন আটক কৰা হৈছে অজিত তাঁতী আৰু উত্তম তাঁতীক বুধবাৰে সন্ধ্যা ভ্ৰমণৰ সময়ত বাগিচাৰ চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ কৰিছিল দুৰ্বৃত্তই কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত বাগিচাৰ বজাৰ বন্ধ কৰাৰ বাবে চিকিৎসকগৰাকীকে জগৰীয়া কৰিছিল শ্ৰমিকসকলে আৰু আক্ৰমণ কৰিছিল বসন্ত গোস্বামীক কলকাতাত হুজাই আৰক্ষীৰ সফল অভিযান অপহৰণকাৰীক বিচাৰি 5 দিনে কলকাতাত বাহৰ পাতি লাভ কৰিলে সফলতা মুৰ্ছিদাবাদ জিলাৰ জানপুৰ গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে অপহৰণকাৰীক উদ্ধাৰ কৰা হ'ল অপহৃত কিশোৰী ধৃত অপহৰণকাৰীটোৰ নাম হৈছে ইলিয়াছ শেখ হুজাইৰ এফচিআই ৰোডত ভাৰতীয় হিচাপে থাকি দ্বিতীয় ইলিয়াছ শেখে হুজাইত কৰিছিল চুলিৰ ব্যৱসায় ঘৰে ঘৰে গৈ চুলি ক্ৰয় কৰি আনি ইলিয়াছ শেখে চলাই গৈছিল বেহা ঘৰে ঘৰে গৈ চুলি ক্ৰয় কৰাৰ সুবাদতে চিনাকি হোৱা এফচিআই ৰোডৰ এগৰাকী কিশোৰীক বিভিন্ন প্ৰলোভনেৰে যোৱা 29 এপ্ৰিলত স্কুললৈ যোৱাৰ পথত বিবাহিত ইলিয়াছ শেখে অপহৰণ কৰি কলকাতালৈ লৈ যায় ঘটনা সংক্ৰান্তত কিশোৰী মাতৃয়ে হুজাই থানাত দাখিল কৰা অপহৰণৰ গোচৰৰ ভিত্তিত হুজাই আৰক্ষীৰ টাউন উপ পৰিদৰ্শক বদন বৰাৰ নেতৃত্বত গৈছিল আৰক্ষীৰ দলটো আৰু কলকাতাৰ পৰা অপহৰণকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃত কিশোৰীগৰাকীকো উদ্ধাৰ কৰি হুজাইলৈ শুক্ৰবাৰে লৈ আহে ইতিমধ্যে হুজাই আৰক্ষীৰ জিম্মাত থকা ধৃত ইলিয়াছ শেখ ইৰানী গ্ৰুপৰ এগৰাকী সদস্য বুলি আৰক্ষীয়ে সন্দেহ কৰি অব্যাহত ৰাখিছে জেৰা মুৰ্ছিদাবাদ নামৰ ডিষ্ট্ৰিক্টত আমাৰ ৱেষ্ট বেংগলত গাঁও হ'ল জিয়াপুৰ তাত গৈ পেলাই এজন ল'ৰাই আমাৰ এফচিআই ৰোডৰ ছোৱালীজনীক কিডনেপ কৰি ৰাখিছে আমি সেইমতে আজি 5 দিন হ'ল যোৱা তাত আমি তাৰ পৰা ছোৱালীজনীকো ৰিকভাৰী কৰিছোঁ আৰু যিজনে ইয়াৰ পৰা কিডনেপ কৰি লৈছিল কিডনেপাৰ ইলিয়াছ খানকো আমি পাই এৰেষ্ট কৰি তেওঁক ইয়ালৈ লৈ আহিছোঁ সংখ্যালঘু লোকে মাটি বেদখল কৰা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়াল বৃদ্ধি হোৱাৰ বাবে মাটি বেদখল হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে সৰু পৰিয়াল হলে মাটি বেদখল নকৰে এদিন জনসংখ্যা বৃদ্ধিৰ বাবে সংখ্যালঘু লোকৰ মাজত মাটিৰ বাবে সংঘাত হ'ব আৰু কামাখ্যা মন্দিৰৰ মাটিও দখল কৰিব সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান মহিলাক শিক্ষা দিয়াটো গুৰুত্ব আৰোপ কৰে প্ৰতিটো দৰিদ্ৰ লোকৰ বাবে চৰকাৰৰ অভিভাৱক বুলি মন্তব্য কৰি তেওঁ এই ক্ষেত্ৰত চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায় Population policy is already in place. It will come into be effective soon, like government jobs, etc. We have already enacted a population policy in last assembly. It has been rolled out substantially, like you have to go by 2 norms in panchayat election, cooperative election. So we are already working on it, but more particularly, we want to work with the minority Muslim community to reduce population burden. আমি তেওঁলোকৰ লগত লগ লাগি কাম কৰিব খুজো যাতে জনসংখ্যা নিয়ন্ত্ৰণ হয় যাতে আলটিমেটলি সোশ্যাল মিনান্স পভাৰ্টি ল্যান্ড এনক্ৰোচমেন্ট সবৰে ৰুটটো ক'ত আছে ইন দা পপুলেশ্যন গতিকে মই ভাবো যে অসমত বহুত সামাজিক ব্যাধি আমি দূৰ কৰিব পাৰো যদি immigrant Muslim adopt a decent family planning norms. So this will be my appeal to them. এতিয়া হালি খেতিৰ সময় ৰাজ্যৰ কৃষক ৰাইজে ব্যস্ত হৈছে কঠিয়া পৰাত পিছ পৰি থকা নাই কৃষি মন্ত্ৰী অতুল বৰাও কৃষি কৰ্মত হাতে কামে লাগি গৈছে কৃষি মন্ত্ৰী গোলাঘাটত পাৱাৰ টিলাৰেৰে মাটি চহোৱাত লাগিল কৃষি মন্ত্ৰী অতুল বৰা নিজৰ গৃহ গাঁও বৰাহীত কঠিয়াতলি চহোৱাত ব্যস্ত হৈ পৰিছে অতুল বৰা কঠিয়া সিঁচিবৰ বাবে পাৱাৰ টিলাৰেৰে মাটি চহাই সাজু কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই এক কথাত নিজে কৃষি কৰ্ম কৰি নিদৰ্শন দাঙি ধৰিছে মন্ত্ৰীগৰাকীয়ে
উদালিকাণ্ডৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নিশা লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত হিল্লালুদ্দিনক উদালিকাণ্ডত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা 29 জনলৈ বৃদ্ধি হৈছে উদালিকাণ্ডৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নিশা লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হিল্লালুদ্দিনক উদালিকাণ্ডত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা 29 জনলৈ বৃদ্ধি পাইছে অভিযুক্ত হিল্লালুদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে উদালিকাণ্ডৰ লগত জড়িত আছিল হিল্লালুদ্দিন কেৰালা চৰকাৰে পাৰে অসম চৰকাৰে কিয় নোৱাৰে কাগজ কল নিলাম প্ৰসংগত ৰাজ্য চৰকাৰৰ সমালোচনা শ্ৰমিক সংগঠন সিটুৰ কেৰালা ৰাজ্য চৰকাৰে হিন্দু নিউজ প্ৰিণ্ট নামৰ কাগজ কলটো নিজাববীয়াকৈ চলাবলৈ লৈছে তেনেস্থলত অসমৰ কাগজ কল দুটা পানীৰ দৰত নিলাম কৰিবলৈ ওলোৱাটো মুখ্যমন্ত্ৰীৰ দক্ষতাৰ ফুপুলা স্বৰূপ বুলি মন্তব্য সিটুৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি নগেন চুটিয়াৰ হিমন্ত বিশ্ব শৰ্মা কেৰালাৰ মুখ্যমন্ত্ৰীৰ দৰে বিচক্ষণতাৰ পৰিচয় দিবলৈ প্ৰত্যাহ্বান জনায় চুটিয়াই ইফালে কাগজ কল নিলামৰ বিৰুদ্ধে 12 জুনত সিটুৱে ৰাজ্যজুৰি প্ৰতিবাদ কৰিব বুলিও ঘোষণা কৰে যোৱা 1 তাৰিখে এনচিএলটিয়ে এপইণ্ট কৰা লিকুইডেটৰ কুলদীপ বাৰ্মাই এখন জাননী জাৰি কৰিছে আৰু দুইটা কাগজ কল 1139 কোটি টকাত নিলাম কৰাৰ কাৰণে দিছে আৰু 30 জুন তাৰিখে নিলাম প্ৰক্ৰিয়া কমপ্লিট হ'ব এতিয়া এই নিলামত কোনে অংশগ্ৰহণ কৰে কোনে পাব হেতুটো আজি তাৰিখত আমি ক'ব নোৱাৰিছোঁ কিন্তু আমাৰ কথা হ'ল কি যে অসম চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি বিধানসভাত ঘোষণা কৰা তেওঁলোকৰ যি বক্তব্য হেতু তেওঁলোকে পালন কৰক আৰু এই নিলাম প্ৰক্ৰিয়া বন্ধ কৰি তেওঁলোকে ক্ৰয় কৰক আৰু এই দুইটা কাৰখানা চলোৱাৰ ব্যৱস্থা কৰক কাৰণ এইগিটা পুনৰ্জীৱিত কৰাৰ কাৰণে বেছি টকা নালাগে নিলামত যদিও আজি 1100 কোটি টকা ধাৰ্য কৰিছে কিন্তু এই দুটা ৰিভাইভ কৰিবৰ কাৰণে 100 কোটি টকা হলে ৰিভাইভ কৰিব পাৰে আৰু এই টকা খৰচা কৰিব নোৱাৰে বুলি মই কেতিয়াও বিশ্বাস নকৰো এইটো তেওঁলোকে খৰচা ইমান টকা কৰিব পাৰে ইয়াৰ লগত আজি বহু লক্ষ মানুহৰ সম্পৰ্ক আছে তাত কাম কৰা প্ৰায় 8-10 হাজাৰ শ্ৰমিক কৰ্মচাৰী তাৰ বাহৰ ব্যৱসায়ৰ লগত বাহ কৰিবা ইত্যাদি কামৰ লগত 1 পৰা 1.5 লাখ মানুহ তাৰ লগত জড়িত আছে নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শট অফ লাইফ এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত এই মহামাৰীৰ শীঘ্ৰ অন্ত পৰাৰ কামনাৰে আগবঢ়াইছো সঞ্জীৱনী অভিযানৰ এই সংগীত टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा जरा टीका टीका लगाया क्या গুৱাহাটীত তীব্ৰতৰ আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান ক্ৰাইম ব্ৰাঞ্চৰ জালত গুৱাহাটী ড্ৰাগছৰ বেহাৰ অন্যতম অভিযুক্ত নৱজ্যোতি দাস চানমাৰী থানা এলেকাৰ পূব হৰণিয়াত ক্ৰাইম ব্ৰাঞ্চ আৰু চানমাৰী আৰক্ষীৰ অভিযান মহানগৰ আৰক্ষীয়ে দীৰ্ঘ দিনৰে পৰা বিচাৰি আছিল নৱজ্যোতি দাস নামৰ ড্ৰাগছ পেডলাৰটোক নিশা নৱজ্যোতিৰ ভাড়া ঘৰৰ পৰা প্ৰায় 15 গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰো উদ্ধাৰ কৰা হৈছে নৱজ্যোতিৰ ভাড়া ঘৰৰ পৰা উদ্ধাৰ হৈছে দুটা ৱাকিটকি সেটু এটা মাহত নৱজ্যোতিৰ একাউণ্টত 50 লাখ টকাৰ লেনদেনৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে নৱজ্যোতিৰ পৰা ড্ৰাগছৰ মূল মাফিয়া তথ্য লাভৰো সম্ভাৱনা আছে নৱজ্যোতিৰ লগত থকা 5 জনীয়া দলক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান মহানগৰীৰ এজন প্ৰধান ড্ৰাগছ ব্যৱসায়ী আৰু তেওঁ ড্ৰাগছ সৰবৰাহকাৰী তেওঁৰ নাম নৱজ্যোতি দাস উৰ্ফে বাবা তেখেতক আমি বিচাৰি আছিলোঁ বহুত দিনৰ পৰা আৰু এই বিষয়টো লৈ পেলাই আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াও আমাক নিৰ্দেশ দিছিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু আজি তেওঁক আমি ধৰিবলৈ সক্ষম হ'লোঁ আজি ধৰাৰ লগে লগে তেওঁক আমি বিভিন্ন ঠাইত তেওঁৰ যিবিলাক তেওঁৰ অঞ্চল আছে যিবিলাক অঞ্চলত তেওঁ ড্ৰাগছ সৰবৰাহ কৰে তাৰ লগতে তেওঁৰ যিবিলাক সম্পৰ্কিত ব্যক্তি আছে সেইবিলাকৰ অঞ্চলত আমি তালাচী অভিযান চলাইছোঁ আৰু এতিয়া আমি তেওঁ যিটো ফ্লেটত থাকে হৰণীয়া অঞ্চলত চানমাৰী থানাৰ এৰিয়া তেওঁ তাত আমি আহিছোঁ আমাৰ সৈতে চানমাৰী এচিপি ডাঙৰীয়া আছে চানমাৰী থানাৰ প্ৰভাৰী দাস ডাঙৰীয়া আছে আমি সকলোৱে মিলি এই অভিযান চলাইছোঁ আৰু এই অভিযান কালত তালাচী অভিযানৰ কালত তেওঁৰ পৰা বৃহৎ সংখ্যক ড্ৰাগছ আমি ব্যৱহাৰ কৰা ড্ৰাগছ আমি ইফালে মহানগৰীৰ হাতীগাঁৱত আৰক্ষীৰ অভিযান প্ৰাক্তন বিধায়ক ইদ্ৰিছ আলীৰ বাসগৃহত আৰক্ষীৰ অভিযান
জব্দ হৈছে বুজন পৰিমাণৰ কফ চিৰাপ আৰু নিচাযুক্ত টেবলেট প্ৰাক্তন বিধায়ক কেদ্ৰেচালীৰ ঘৰৰ দ্বিতীয় মহলাত বালিৰ মাজত ৰাখিছিল নিচাজাতীয় দ্ৰব্যখিনি আটক হৈছে আইজুল হক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ধৃত আইজুল হকৰ ঘৰ নলবাৰীৰ মুকালমুৱাত জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় 40,000 টকা পম খেদি পিনে আমি গম পালোঁ যে কি ভেটাপাৰাৰ নিৰিবিলি পথত এটা ড্ৰাগছৰ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ ব্যৱহাৰ কৰি আছে সেইমতে আমি সংবাদ পাই আমাৰ ACP ছাৰক আমি জনাওঁ ACP ছাৰে আহি থানাত উপস্থিত হয় আৰু লগে লগে আমি তেওঁ দিয়া অথৰিটি লৈ আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে ভেটাপাৰা অঞ্চললৈ ৰাওনা হওঁ আৰু তাত গৈ পিনে স্থানীয় লোকে এজন ল'ৰাক ধৰি থোৱাত তেওঁৰ সহযোগত আমি লিডিং টু ৰিকভাৰী যাক আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি অভিযান চলাওঁ ex-MLA ইদ্ৰিছ আলী বাসগৃহ আৰু ছাত্ৰৰ ওপৰত 2 নং ছাত্ৰৰ ওপৰত বালিৰ মাজতে লুকাই থোৱা অৱস্থাত প্ৰায় 300ৰো অধিক নিচাযুক্ত টেবলেট আৰু ফেন্সিডিলৰ বটল কডাইন তেনেকুৱা প্ৰায় 10টাৰো অধিক তাৰ লগতে কিছুমান 30টাৰো অধিক ড্ৰাগছ সৰবৰাহ কৰা খালী ফিয়েল বৰবিট ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ন কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আহিছে বিৰামহীন বেহা এইবাৰ ৰন্ধন গেছৰ টেংকাৰৰ কেবিনত ওলাইছে হেৰইন এক গোপন খবৰৰ ভিত্তিত উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছ প্ৰকল্পত নিশা কামৰূপ আৰক্ষীৰ অভিযান ৰন্ধন গেছ প্ৰকল্পৰ শ ট্ৰাকৰ মাজত ড্ৰাগছ কঢ়িওৱা টেংকাৰ বিচাৰি কামৰূপ আৰক্ষীৰ তালাচী অভিযানত জব্দ হৈছে 1.5 কোটি টকা মূল্যৰ হেৰইন কঢ়োৱা MN01AA 1252 নম্বৰৰ টেংকাৰখন গেছ টেংকাৰত মণিপুৰৰ পৰা কঢ়িয়াই আনিছিল বৰ বি হেৰইনখিনি ঘটনাৰ লগত জড়িত 2 মণিপুৰী চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰা হৈছে ডিআইজি পাৰ্থসাৰথী মহন্ত আৰু কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে অভিযানৰ নেতৃত্ব লৈ সফল হ'ল ড্ৰাগছ বিৰোধী অভিযানত পিছে খবৰৰ আধাৰতে জব্দ হৈছে এই ড্ৰাগছখিনি কিন্তু অপৰাধীৰ ঘাটি নাগালেণ্ড মণিপুৰৰ পৰা উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছ প্ৰকল্পত সোমোৱা আনসমূহ ট্ৰাকত ড্ৰাগছ নাই বুলি কোনো নিশ্চিত নহয় ঘূৰি আহিছে বাতৰি মাজলৈ তীৰ্থনগৰীৰ হাজোত অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ অব্যাহত আছে মাৰাথন অভিযান হাজোৰ ভেলামাৰীত গাঞ্জাসহ আটক হৈছে 5 যুৱক গোপন খবৰৰ ভিত্তিত হাজোৰ ভেলামাৰী জংঘলৰ মাজত এটা গাঞ্জা মাটিৰ পৰা 5 টকৈ গাঞ্জা আসক্ত যুৱকক হাতে লুটে আটক কৰে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা গাঞ্জা ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ যুৱক কেইজনৰ বিৰুদ্ধে নামৰূপতো বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে নামৰূপ ৰেলৱে ষ্টেচনৰ 6 নং লাইনৰ নিবাসী প্ৰভাত সেনা নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় 2.4 কেজি গাঞ্জা জব্দ কৰা হৈছে নামৰূপ চাহ বাগিচা কৰ্মী তথা ইউনিয়নৰ সম্পাদক প্ৰভাত সোণাই পলায়ন কৰিছিল যদিও মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে ড্ৰাগছৰ সমান্তৰালকৈ গাঞ্জাৰ এক ৰমৰমীয়া ব্যৱসায় চলাই সমগ্ৰ নামৰূপ অঞ্চলতে গা কৰি থকা দেখিবলৈ পোৱা গৈছিল আংশিক লকডাউনে এতিয়া দিশহৰা কৰিছে বিভিন্নজনক উত্তৰ পূৰ্বাঞ্চলৰ এটি সংস্থা ফাইনাৰে বিভিন্ন প্ৰান্তত কোভিড সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে দৰঙত কৃষ্টিৰ শিল্পীসকলক একোটাকৈ খাদ্যৰ টোপোলা আগবঢ়াইছে ফাইনাৰে মঙ্গলদৈ কস্তুৰী শিশুগৃহৰ শিশুসকলৰ মাজতো খাদ্য সামগ্ৰী টোপোলা বিতৰণ কৰিছে ফাইনাৰে তদুপৰি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ 200টা পৰিয়াল বুঢ়ামায়ং আৰু চনকাৰ 500 পৰিয়ালক সাহায্য সামগ্ৰী প্ৰদান কৰিছে সংস্থাটোৱে আনহাতে মুখ্যমন্ত্ৰী আহ্বানৰ প্ৰতি সঁহাৰি জনাই কোভিড ভেকচিন ক্ৰয়ৰ বাবে 36 লাখ টকা প্ৰদান কৰিছে ফাইনাৰ নামৰ সংস্থাটোৱে ৰহাৰ দীঘলদৰীত মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ এক দৃশ্য দেখা গৈছে দীঘলদৰীত ৰহাৰ দীঘলদৰী এগৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ মৃতদেহ সৎকাৰৰ বাবে আগবাঢ়ি আহিছে হিন্দু লোকৰ লগতে মুছলমান সম্প্ৰদায়ৰ লোকো ৰহাৰ বৃহত্তৰ অঞ্চলটোৰ অন্যতম এক সফল ব্যৱসায়ী হিচাপে পৰিচিত প্ৰদীপ নাথৰ GMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল ব্যৱসায়ীজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ বিয়পি পৰাৰ লগতে মৃতদেহ সৎকাৰৰ বাবে স্থানীয় হিন্দু লোকসকলৰ লগতে মুছলমান লোকসকলো আগবাঢ়ি আহিছে মিনি লকডাউনৰ বাবে গভীৰ সংকটত পৰিছে ৰঙিয়াৰ বাছৰ মালিক চালক আৰু কৰ্মচাৰীসকল আন্তঃজিলা যাতায়াত ব্যৱস্থা বন্ধ থকাৰ বাবে লোকচানৰ সন্মুখীন হৈছে ৰঙিয়াৰ প্ৰায় 50খন বাছৰ মালিক উপাৰ্জন বন্ধ হৈ পৰা জীৱিকালৈ দুশ্চিন্তাত পৰিছে চালক পৰিচালক আৰু হেণ্ডিমেনৰ সকলোৰে একে অৱস্থা হৈছে বাছৰ আন্তঃজিলা চলাচল বন্ধ থকাৰ বাবে তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে আৰ্থিক দুৰাৱস্থাৰ বাবে পৰিয়াল পোহপাল দিব নোৱাৰি হতাশ হৈ পৰিছে এই সকল লোক
নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযানী সঞ্জীৱনী এ শ্বট অফ লাইফ এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ এই সংগীত এই মহামাৰী শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছো সঞ্জীৱনী অভিযানৰ এই সংগীত टीका लगा ओ जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा ओ जरा टीका लगा ओ जरा टीका 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 लगाया क्या জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভাবুকিও কামত নাহিল মন্ত্ৰী নিৰ্ধাৰণ কৰা সময়তকৈ এমাহ পাছতহে সম্পূৰ্ণ হ'ব কাজিৰঙাৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা মাথাউৰিৰ ভগ্ন অংশৰ মেৰামতিৰ কাম 26 মেত জলসম্পদ মন্ত্ৰীয়ে দিছিল 15 দিনৰ সময়সীমা মৰিয়াহুলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া তামুলী পথাৰলৈকে ভগ্ন মাথাউৰি নিৰ্মাণৰ বাবে ঠিকাদাৰে বিভাগীয় বিষয়াক মন্ত্ৰীয়ে দিছিল এই ডেডলাইন কিন্তু মন্ত্ৰীৰ ডেডলাইন উকলিও গ'ল আজিও মাথাউৰি মেৰামতি কাম সম্পূৰ্ণ নহ'ল এছিয়ান ডেভেলপমেণ্ট বেংকৰ 600 কোটি টকাৰে নিৰ্মাণ চলা মাথাউৰিটোৰ কাম সম্পূৰ্ণ হ'বলৈ আৰু কিছুদিন লাগিব বুলিহে মন্তব্য কৰিছে কৰ্মচাৰীয়ে তাৰোপৰি মাথাউৰি নিৰ্মাণত পাহাৰীয়া মাটি বা টান মাটি ব্যৱহাৰ কৰিব লাগে যদিও ঠিকাদাৰে মাথাউৰি কাষৰ বালিচহীয়া মাটি ব্যৱহাৰ কৰিছে এক কথাত বালি মাটিৰে এতিয়া মাথাউৰি নিৰ্মাণৰ কাম চলি আছে এয়াই বাস্তৱ ককৰথনা শুনি গড়ৰ ছালৰ দৰে ডাঠ হৈ পৰিছে ৰাজ্যৰ জলসম্পদ বিভাগটোৰ বছৰ বছৰ ধৰি এনেদৰে ৰাজ্যবাসীৰে জীৱন হেতালি কৰি পিয়াগুম জলসম্পদ বিভাগটোৱে ৰাজকোষৰ ধন খালী কৰিছে এবাৰ আমি এটা সিস্টেম কৰিব লাগিব যিদিনাখন প্ৰিলিমিনাৰী অৰ্ডাৰ ওলাব তাৰ 5 দিনাখনৰ পৰাই ঠিকাদাৰে কাম কৰিব লাগিব যি কি নহওক যুদ্ধৰ গতিৰে কাম কৰিবলৈকে চেষ্টা কৰিম এতিয়া অলপ অসুবিধা হৈছে বৰষুণৰ সিজন হৈ গ'ল কালি যদি দবাপিটা বৰষুণ হয় কামটো কৰিব নোৱাৰো বাট ষ্টিল যিমান পাৰো ট্ৰাই কৰিম এই ব্ৰিজটো মাৰিবলৈ কিবা সময়সীমা তেনেকৈ দি চাওক মই কৈছোঁ যে তেখেতলোকক এতিয়াও অনুৰোধ কৰিছোঁ 15 দিনত কৰি দিব লাগে আজিৰ পৰা একচুৱেলি 15 দিনত কৰা গ'লে জটিল কাম ৰাজহুৱাভাৱে মই ঠিকাদাৰগৰাকীক সকলোৰে আগত ৰিকুৱেষ্টে কৰিছোঁ মানুহৰ সমস্যাৰ প্ৰতি সজাগ হৈ এই মথাউৰিটো যাতে 15 দিনত তেখেতে মেৰামতি কৰি দিয়ে সেইটোতো টাইমিং এটা লাগিব কাৰণ কিয় কাৰণে আপোনাৰ বৰষুণ যি ধৰণে দি আছে এতিয়াতো চাওক আপোনাৰ 5 দিন 6 দিনটো কণ্টিনিউ বৰষুণে চলিলে তো সেই হিচাপতো টাইম এটা লাগিবই কাৰণ আমাৰ গাড়ীবোৰতো তেনেকৈ বন্ধ হৈ গৈছেগৈ এতিয়া জলসম্পদ মন্ত্ৰীয়ে 15 দিন সময়সীমা বান্ধি দিছিলে কিন্তু 15 দিনটো একচুৱেলি ক'বলৈ গ'লে হোৱাও নাই এতিয়া বৰষুণত যদি আপোনাৰ কামটো বন্ধ হৈ থাকে তো সেইকেইদিনটোতো মাইনাছতে যাব লাগিব আপুনি সেই তেনেকৈ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ফুকচৰত আৰক্ষী থানাৰ অন্তৰ্গত বেৰা ভাঙা চৰত লোমহৰ্ষক ঘটনা ছাগলীয়ে খেতি নষ্ট কৰাৰ প্ৰতিশোধত দুটি শিশুক হত্যাৰ অভিযোগ বৃহস্পতিবাৰে সন্ধিয়াৰ এই ঘটনাৰ পিছৰ পৰা সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে উত্তেজনাৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দক্ষিণ হালমাৰা মানকাছাৰ জিলা সদৰ হাতী শিঙিমাৰীৰ সমীপৰ ফুকচৰ বেৰা ভাঙা চৰত একেটা পৰিয়ালৰ দুই ভাই ককায়ে ডিঙি চেপি দুটি শিশুক হত্যা কৰি নদীত দলিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে দুটা পৰিয়ালৰ মাজত গৰু আৰু ছাগলীয়ে খেতি নষ্ট কৰা কেন্দ্ৰ কৰি পুৱাৰে পৰা আৰম্ভ হৈছিল কাজিয়া পৰিণতিত আলিদুল ইছলাম সাইদুল ইছলাম আৰু এগৰাকী মহিলাই মিলি শিশু দুটাক হত্যা কৰি নৈত পেলাই দিয়ে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে ইয়াৰ পাছতে উত্তেজিত হৈ স্থানীয় লোকে লণ্ডভণ্ড কৰে অভিযুক্তৰ বাসগৃহ বহু পলমকৈ ঘটনাস্থলীত ফুকচৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে এতিয়ালৈকে মাৰ্ডাৰটো সাসপেক্টে হৈছে সাসপেক্ট হৈছে মানে পাব্লিকে মাৰ্ডাৰ বুলি কৈছে কিন্তু এনেকৈ পোষ্টমৰ্টেম ৰিজল্ট হোৱাৰ পিছত কোভিডৰ জটিল পৰিস্থিতিয়ে বহু লোকৰ দৰে কাল অমানিশা নমাই আনিলে মিছামাৰীৰ হানিফ আলী নামৰ এগৰাকী দিবাংগ যুৱকৰ জীৱনলৈ দিবাংগ যুৱক হানিফ আলীয়ে বিগত বহু বছৰৰ পৰা এৰঙিয়াৰ ৰঙাপৰা ডেকাৰ গাঁৱলৈকে ৰেলত গীত গাই যাত্ৰীসকলক মনোৰঞ্জন দি লাভ কৰি আহিছে আৰু তাৰ পৰাই নিজৰ পৰিয়াল পোহপাল দি আহিছিল হানিফ আলী দিবাংগ যুৱকজনৰ 3টা সন্তান আৰু পত্নীও আছে ৰেলৰ গীত গাই দিবাংগ যুৱকে তেওঁ পৰিয়াল পোহপাল দি আহিছিল কিন্তু বিগত এমাহ ধৰি যাত্ৰীবাহী ৰেল চলাচল কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকাত তেওঁলোকৰ জীৱন জীৱিকা চৰম সংকটত পৰিছে ৰেলত গীত গাবলৈ যাব পৰা নাই তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে এইসকল লোক ইমানেই নহয় এইগৰাকী দিবাংগ যুৱকে ভাড়া ঘৰৰ পইচাও দিব পৰা নাই পৰিতাপৰ বিষয় যে এইসকল লোকে চৰকাৰী সাহায্যৰ লগতে বিভিন্ন লোকে আগবঢ়োৱা সাহায্যৰ লাভৰ পৰা তেওঁলোক বহু দূৰত আছে কোনো হৃদয়বান লোক আৰু প্ৰশাসনে যদিহে তেওঁক সহায় কৰিব পাৰে তেন্তে তেওঁলোকৰ কিছু ৰেলত
গান গাই তেখেতে জীৱন জীৱিকা চলাই আহিছে। তেখেতৰ 3টাকৈ সন্তান আছে আৰু এতিয়া ভাড়া ঘৰৰ যি পইচা সেই পইচাও দিবলৈ সক্ষম হোৱা নাই। জীৱন জীৱিকালৈ যথেষ্ট ভাবুকিৰ সৃষ্টি হৈছে। আমি কথা পাতিম হানিপালিৰ সৈতে। তেখেতে ৰেলত গীত গাই পৰিয়াল পোহপাল দিছে। এনেধৰণে এয়া তেওঁৰ পৰিয়াল, 3টাকৈ সন্তান আছে, কণ এনেধৰণে 3টাকৈ সন্তান আছে। হয়, এতিয়া মোৰ নামটো মহম্মদ হানিফ আলী। মই ধৰক ৰেলত গান গাই পেলাই পৰিয়ালটো পুহি আছিলোঁ। তাৰপিছত ট্ৰেইনটো এমাহ ধৰক যোৱা বছৰটো 6 মাহমান বন্ধ গ'ল, তেতিয়া অলপ অসুবিধা হ'ল। এইবাৰতো আকৌ 1 মাহ হৈ গ'ল। মে' মাহৰ পৰা ট্ৰেইন বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ ধৰক এতিয়া অসুবিধা হৈছে অলপ। বজাৰ আদি বন্ধ ক'তোতো গান মাৰাৰ সুবিধা নাই, চবতে এতিয়া অসুবিধা হৈ আছে বন্ধ। মই মিছামাৰীৰ পৰা ৰাতিপুৱা 6টা বজাত উঠি পেলাই টংলালৈকে যাওঁ। টংলাৰ পৰা আকৌ ৰঙিয়াৰ পৰা এটা পেচেঞ্জাৰ আহে, সেইটোত উঠি গহপুৰলৈকে যাওঁ। গহপুৰৰ পৰা আকৌ তাৰ পৰা ৰিটাৰ্ণ আহি পেলাই 3টা বজাত ঘৰত আহি যাওঁ। ইনকাম ধৰক হয় কেতিয়াবা পৰিয়াল চলিব পৰাকৈ, কেতিয়াবা পৰিয়াল চলিব পৰাকৈ হৈ যায়। এতিয়াতো 1 মাহ ধৰি ট্ৰেইন বন্ধ হৈ গ'ল। ৰুম ভাড়া আছোঁ, ৰুম ভাড়া মাহত 1500 টকা। সেইটো কাৰণে অলপ নামতি ৰজাবাৰীত নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ দীৰ্ঘদিন ধৰি চাহ বাগিচা অঞ্চলৰ লগতে বিভিন্ন ঠাইত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকীটোৱে। গেলেকী খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ বন কৰ্মীয়ে পিঞ্জৰাবদ্ধ কৰিলে নাহৰ ফুটুকীটো। আজি পুৱাৰ ভাগত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাহৰ ফুটুকী বাঘটো অৱশেষত বন কৰ্মীয়ে সোণাৰীৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।